নমস্কাৰ ছাৰ বাইদেউসকল, শিক্ষা হেতু এপৰ উপস্থিতিৰ বাবে আপোনাৰ সন্মিলিত শিক্ষক মঞ্চই তেওঁলোকে আদালতলৈ যোৱাৰ হুংকাৰ আগবঢ়াইছে আৰু এই ক্ষেত্ৰত এক শেহতীয়া খবৰ প্ৰকাশ পাইছে। আৰু ছাৰ বাইদেউসকল, শিক্ষকৰ উপস্থিতিক লৈ শিক্ষা সচিবৰ নিৰ্দেশনাক লৈ ক্ষুব্ধ সন্মিলিত শিক্ষক মঞ্চ। শিক্ষা হেতু এপৰ বিসংগতি দূৰ নোহোৱালৈকে বিহিব নোৱাৰিব শাস্তি। হয় ছাৰ বাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে। আৰু যাৰ ফলত আপোনাৰ ৰাজ্যত শিক্ষক কৰ্মচাৰীসকলৰ সময়মতে বিদ্যালয়লৈ অহা যোৱা সন্দৰ্ভত এপছ আৰু টেবলেট ব্যৱহাৰ কৰি বিসংগতিৰ ফলত উদ্ভৱ হোৱা সমস্যা সমাধানৰ বাবে চৰকাৰে কোনো ব্যৱস্থা নল'লে হয়তো অসম সন্মিলিত শিক্ষক মঞ্চই আদালতৰ কাষ চপাৰ সিদ্ধান্ত লৈছে। হয় ছাৰ বাইদেউসকল, যদিহে টেবলেট ব্যৱহাৰৰ এই বিসংগতি যি সমস্যা সেয়া সমাধান নকৰে, তেনেহ'লে হয়তো অসম সন্মিলিত শিক্ষক মঞ্চই আদালতৰ কাষ চাপিব। আনহাতে কোৱা হৈছে যে শিক্ষা হেতু এপৰ বিসংগতি দূৰ নোহোৱালৈকে আপোনাৰ কোনো শাস্তি বিহিব নোৱাৰিব বুলি আপোনাৰ সন্মিলিত শিক্ষক মঞ্চই এয়া জনাইছে। লগতে সন্মিলিত শিক্ষক মঞ্চই জনাইছে যে গৰমৰ বন্ধৰ আগে আগে যদিহে আপোনাৰ আৰ্জিত ছুটি বৃদ্ধি নকৰে, তেনেহ'লে গৰমৰ বন্ধত কোনো ধৰণৰ আপোনাৰ কাম কৰা নহ'ব বুলি আপোনাৰ সন্মিলিত শিক্ষক মঞ্চই সেয়া জনাইছে। সেই গুৰুত্বপূৰ্ণ খবৰটো আমি লৈ আহিছোঁ। ভিডিঅ'টো নিশ্চয় লাইক দিব। আনহাতে শিক্ষকসকলৰ প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ।